নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ KSK এডুকেশ্যন চেনেলটোলৈ। আজিৰ এই ক্লাছত আমি ড্ৰাইভাৰৰ পেপাৰখন আলোচনা কৰিম। ড্ৰাইভাৰৰ পেপাৰখনৰ গণিতৰ সেকশনখিনি আমি আলোচনা কৰিম আৰু এই পেপাৰখন গ্ৰেড 4ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে এই প্ৰশ্নবিলাক আপোনালোকে ভালদৰে চাব। যদি আপুনি গ্ৰেড 4ৰ কাৰণে প্ৰস্তুতি চলাই আছে ভালদৰে চাব কুৱেশ্যনকেইটা আৰু ইয়াৰ লগত জড়িত কনচেপ্টকেইটা ভালদৰে চাব। একেবাৰে সহজ আহিছিলে আৰু খুব ধুনীয়া প্ৰশ্ন আহিছিলে, একদম সহজ প্ৰশ্ন আহিছিলে। আশা কৰোঁ আপোনালোকে সকলোৱে পাৰিছে। প্ৰথম প্ৰশ্নটোত চোৱা, 1ৰ পৰা 20লৈ মৌলিক সংখ্যাসমূহৰ মুঠ গণনা। তাৰমানে 1ৰ পৰা 20লৈকে কেইটা মৌলিক সংখ্যা আছে সেইটো সুধিছে। মৌলিক সংখ্যা বুলি ক'লে কি আছিলে যে যাৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু সংখ্যাটো নিজে। অৰ্থাৎ ক'ব গ'লে 1 আৰু সংখ্যাটো নিজৰ বাদে বেলেগ সংখ্যাৰে মানে হৰণ নাযায়। ওকে, তো 1 আৰু 20ৰ মাজত তেনেকুৱা কেইটা সংখ্যা আছে এইটো সুধিছিল। তো 1 আৰু 20ৰ মাজত 8টা তেনেকুৱা সংখ্যা আছে। অপশ্যন চিটো কাৰেক্ট হ'ব। আৰু সেই সংখ্যাকেইটা কি কি হয় মই দেখুৱাই দিছোঁ। 2, 3, 5, 7, 11, 13, 17 আৰু 19। এইকেইটা হৈছে মৌলিক সংখ্যা 1 আৰু 20ৰ মাজত থকা। কেইটা আছে? 1, 2, 3, 4, 5, 6, 7, 8টা আছে। এইটো প্ৰশ্ন সুধিব পাৰে যে যুগ্ম মৌলিক সংখ্যাটো কি হয়। গ্ৰেড 4ৰ কাৰণে কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়। যুগ্ম মৌলিক সংখ্যাটো হৈছে অকল 2। অকল 2 এটাই আছে যুগ্ম মৌলিক সংখ্যা, মনত ৰাখিব। বাকীকেইটা অযুগ্ম মৌলিক সংখ্যা হয়। আৰু 1টো কিন্তু যুগ্মও নহয়, 1টো কিন্তু ই মৌলিকো নহয়, ই যৌগিকো নহয়। অ'কে, মনত ৰাখিব, মৌলিকো নহয় যৌগিকো নহয়। অপশ্যন চিটো ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন কি দিছিলে, কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয়, 777 হয়। এতিয়া সংখ্যাটো হৈছে, যেতিয়া কোনোবা এটা সংখ্যা বৃদ্ধি কৰা বুলি কয় কিমান শতাংশ বৃদ্ধি কৰিছে সেইটো চাব। চাৱাৰ পিছত 100ৰ লগত যোগ কৰিব। যেনেকৈ মই 11টো যদি 100ৰ লগত যোগ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া 111% হৈ যাব। অৰ্থাৎ ইনিচিয়েলি নাম্বাৰটো আমি 100% ধৰি ল'ম। ইনিচিয়েলি নাম্বাৰটো কি হয়? 100% হয়। আমি বৃদ্ধি কৰিছোঁ 11%। যিমানখিনি বৃদ্ধি কৰে সেইখিনি যোগ কৰি দিব লাগে, তেতিয়া আমি সংখ্যাটো পাই যাওঁ। অৰ্থাৎ 111% মানে হৈছে 777। 1% মানে কিমান হৈ যাব তেতিয়া? 777ক আমি 111ৰে ডিভাইড কৰিম, তেতিয়া 7 পাম। অ'কে, আৰু এই 7টো এতিয়া আমি 100ৰে মাল্টিপ্লাই কৰিম। কিয়? কাৰণ আমাক সংখ্যাটো লাগে। সংখ্যাটো বুলি ক'লে 100%। কিমান হৈ যাব? 100 পূৰণ 7, 700 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। একেবাৰে ইজি আছিলে। অপশ্যন ডিটো কাৰেক্ট এনচাৰ হৈ যাব। আৰু যদি হ্ৰাস কৰা বুলি কয়, ডিক্ৰিজ কৰা বুলি কয়, তেতিয়া 100ৰ পৰা মাইনাছ কৰিলে হ'ল। যদি ডিক্ৰিজ কৰা বুলি কয়, অ'কে, বৃদ্ধি কৰা বুলি ক'লে 100ৰ লগত প্লাছ কৰিবা, আৰু ডিক্ৰিজ কৰা বুলি ক'লে 100ৰ লগত মাইনাছ কৰিবা। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 60। সংখ্যা দুটাৰ পাৰ্থক্য হৈছে, অ'কে। তো ইয়াতে আমি সংখ্যা দুটা, এটা সংখ্যা A বুলি ধৰিম, আনটো সংখ্যা আমি B বুলি ধৰিম। তেতিয়া যোগফল বুলি কৈছে, যোগফল বুলি কোৱাৰ লগে লগে A + B হ'ব। সংখ্যা দুটাৰ যোগফল 12 আমাক প্ৰশ্ন দিয়া আছে। আৰু সংখ্যা দুটা বৰ্গৰ পাৰ্থক্য, অৰ্থাৎ এটো আমি বৰ্গ কৰিম, বিটো আমি বৰ্গ কৰিম, তাৰপিছত মাইনাছ লিখিম। মাইনাছ কিয়? তেতিয়া আমাৰ পাৰ্থক্যটো বুজায়, আমাক ডিফাৰেঞ্চটো বুজায়। অ'কে, A² - B², তাৰ মানে হৈছে 60। এতিয়া A² - B² বুলি ক'লে আমি কি বুলি জানো? A + B হোল ইনটু A - B বুলি আমি জানো, হয়নে? জানোনে? জানো। অ'কে, তো এতিয়া চোৱা, A² - B²ৰ জেগাত মই A + B হোল ইনটু A - B পুট কৰি দিম, ইজ ইকুৱেল টু 60 হ'ব। A + Bৰ ভেলু আমি কি বুলি লিখি থৈ দিছোঁ? A + B মানে হৈছে 12। অ'কে, A + Bৰ জেগাত আমি 12 লিখি দিলোঁ। এইটো A + B চোৱা, A + Bৰ ভেলু কিমান? 12 হয়। মই 12 পুট কৰি দিলোঁ, বাকীখিনি যেনেকৈ আছে তেনেকৈ থাকিব। এই 12ৰে 60 কাটা কিমান বাৰ যাব? 5 বাৰ যাব। অৰ্থাৎ A - B মানে কিমান হৈ গ'ল? 5 হৈ গ'ল। অপশ্যন বিটো কাৰেক্ট হৈ যাব। সংখ্যা দুটা পাৰ্থক্য কি হ'ব? বি অপশ্যনটো কাৰেক্ট হৈ যাব। একেবাৰে ইজি আছিলে। এইবিলাক আচলতে ক'ব গ'লে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনে হয়। সেইকাৰণে আপুনি যদি গ্ৰেড 4ৰ কাৰণে প্ৰস্তুতি চলাই আছে, আগৰ পুৰণা পেপাৰ আপুনি ভালদৰে চাওক।
পুৰণা পেপাৰৰ পৰাই কিন্তু বহুকেইটা প্ৰশ্ন উঠাই দি আছে নেক্সট কুৱেশ্যন if the number 47329 is doubled what would be the digit exactly in the middle of the result এতিয়া আমি কি কৰিব লাগে এই সংখ্যাটো ডাবল কৰিব লাগে দুগুণ কৰিব লাগে দুগুণ বুলি ক'লে 2 এৰে পূৰণ কৰি দিলে হৈ গ'ল 47329 ইয়াক 2 এৰে পূৰণ কৰি দিলে হৈ গ'ল 2 9 18 2 4 2 2 4 5 2 3 6 2 7 14 2 4 8 9 94658 হৈ যাব ওকে 2 এৰে পূৰণ কৰিব লাগে 2 9 18 1 কেৰি থাকিব 2 2 4 5 2 3 6 2 7 14 2 4 8 9 ওকে আমাক সুধিছে যে এতিয়া পূৰণ কৰাৰ পিছত কোনটো একদম মাজত থাকিব ঠিক সমাজত থাকিব কোনটো ঠিক সমাজত থাকিব একদম মাজত থাকাটো কোনটো হল 94658 মাজত কোনটো আছে 6 টো আছে গটিকে অপচন এ টো কারেক্ট आंसर হৈ যাব মানে 2 এৰে পূৰণ কৰাৰ পিছত মাজত কোনটো থাকিব হিটো খুদিছে নেক্সট এজন মানুহে প্ৰতি মিনিটত 45 শব্দ টাইপ কৰিব পাৰে 555টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় এইবিলাক একদম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় অলপমান ইফাল সিফাল কৰি দিছে ওকে গটিকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপুনি ভালদৰে চাওক আৰু কনসেপ্ট বিলাক ক্লিয়াৰ কৰক চাওক 45টা শব্দ টাইপ কৰিবৰ কাৰণে 1 মিনিট লাগে গটিকে 555টা শব্দ টাইপিং কৰিবৰ কাৰণে কিমান মিনিট লাগিব তো আমি কি কৰিম 555 ইয়াক ডাইৰেক্টলি 45 এৰে ডিভাইড কৰি দিম ডাইৰেক্টলি 45 এৰে আমি ডিভাইড কৰি দিম প্ৰথমতে যাব এবাৰ 45 গুণ 45 10 বাকি থাকিব 5 টো নমাই দিলো তাৰে পিছত দুইবাৰ যাব 45 2 90 ওকে তো কিমান বাকি থাকিব সোয়া 15 বাকি থাকিব ঠিক আছে তা মানে কি পালো আমি 12 সমস্ত 45 ভাগৰ 15 পালো ওকে তো 15 গুণ 15 15 3 45 ওকে এতিয়া সোয়া 60 সেকেন্ডত 1 মিনিট 60 সেকেন্ডত 1 মিনিট হয়নি নাই ওকে তো এই 60 আমি 1/3 লব লাগে 1/3 তেতিয়া আমি সেকেন্ডত পাই যাম কাৰণ কিয় কাৰণ এইখিনি বস্তু আমাৰ মিনিটত আছে 12 সমস্ত 1/3 এইটো হৈছে মিনিট গতিকে এই 1/3 খিনি আমি সেকেন্ডত কনভার্ট কৰিব লাগে তো 1 মিনিটত 60 সেকেন্ড তো এই 60ৰ আমি 1/3 লব লাগে 3 ভাগৰ 1 ভাগ লব লাগে তেতিয়া কি হ'ব 3 ৰে 60 কাটি দিয়া 20 বাৰ যাব অৰ্থাৎ 20 সেকেন্ড হৈ যাব 12 মিনিট 20 সেকেন্ড হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপচন বি টো কারেক্ট आंसर হৈ যাব 12 মিনিট 20 সেকেন্ড আমি কি কৰিছো আমি এই 555ক আমি 45 এৰে ডিভাইড কৰিছো ডিভাইড কৰিলে বাৰু সময়খিনি পাই যাম আমি বুজি পাইছো সময়খিনি পাই যাম কিন্তু আমাৰ কি আছে 12 সমস্ত 3 ভাগৰ 1 মিনিট আমি পাইছো তো এই 3 ভাগৰ 1 মিনিট মানে কিমান সেকেন্ড হয় 1 মিনিটত 60 সেকেন্ড সো 3 ভাগৰ 1 ভাগ মানে কিমান হ'ব 20 সেকেন্ড হৈ যাব ওকে তো 12 মিনিট 20 সেকেন্ড নেক্সট কুৱেশ্চন এটা সংখ্যাক 1111 এৰে 4টা একেৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফল হৈছে 4টা 7 এটা সংখ্যাটো হৈছে কি কৰিবা 4টা 7 আছে 4টা 7ক হৰণ কৰি দিবা 4টা একেৰে কিমান পাবা 7 পাবা 7 পাবা অপচন এটো কারেক্ট आंसर হৈ যাব কিমানখিনি সময় লাগে ওকে পূৰণ কৰিলে পায় বুলি কৈছে পূৰণ কৰিলে পায় ওকে এটা সংখ্যাটো কি কিবা এটা সংখ্যা আছে নে ধৰে সোৱা কিবা এটা সংখ্যা আছে আমি নাজানো x ধৰি লৈছো x সংখ্যাৰ লগত 4টা 1 পূৰণ কৰিলে কি পাব লাগে 4টা 7 পাব লাগে তো x ৰ মান উলিয়াব লাগে কি হৈ যাব 777 7টা 7 ডিভাইডেড বাই 1111 বাস এইখিনি আৰু একোৱে নাই অপচন এটো কারেক্ট হ'ব নেক্সট একদম সহজ প্ৰশ্ন হয় ওকে টান বুলিবলৈ তেনেকুৱা টান কোৱেশ্চন অহা নাই একদম বেসিক বিলাক আহিছে কি দিছে ইয়াতে সোৱা যে 18 বিয়োগ ব্ৰেকেটৰ ভিতৰত কি আছে 6 বিয়োগ আৰু ব্ৰেকেট আছে 4 যোগ 2 প্লাস ব্ৰেকেট ক্লজ -5 তো আমি প্ৰথমতে ব্ৰেকেটৰ কামখিনি কৰিব লাগে ব্ৰেকেটৰ কামখিনি যদি আমি প্ৰথমতে কৰো এই ব্ৰেকেটৰ ভিতৰৰ কামটো আমি প্ৰথমতে কৰিব লাগিব 4 যোগ 2 6 হৈ যাব 6 হৈ যাব ব্ৰেকেট তোমাৰ ভাঙি গল এই ব্ৰেকেটৰ ভিতৰত কি আছে 6 বিয়োগ 6 তো 6 ৰ পৰা 6 বিয়োগ কৰিলে তো শূন্য হ'ব তো এইখিনি কাটা গল তো আলটিমেটলি থাকিলে কি 18 বিয়োগ 5 আমাকটো প্ৰশ্ন ডাইৰেক্টলি দিব পাৰিলে হয় যে 18 বিয়োগ 5 মানে কি হয় কিন্তু আমাক ডাইৰেক্টলি দিয়া নাই কাৰণ আমাৰ অকমানটো কিবা এটা কৰিব লাগিব হৰি নাই কিবা এটাটো দিব লাগিল
সেইকাৰণে ডাইৰেক্টলি দিয়া নাই নহ'লে দিব পাৰিলে হয় কাৰণ এইখিনি থাকা নাথাকা একে কথা এইখিনি ব্ৰেকেট থাকা নাথাকা একে কথা কাৰণ ইয়াৰ পৰা 0 ওলাই আহিব ওকে সো 18 পৰা 5 গ'লে কিমান থাকিব 13 থাকিব অপচন সি টু কাৰেক্ট এনসাৰ হৈ যাব একদম ইজি পিজি কুৱেশ্যন আহিছিলে তো গ্ৰেড 4 ৰ গিটাও ভালদৰে চাব এনেকুৱা ধৰণৰ সহজ প্ৰশ্নই আহিব মনত ৰাখিব গণিতত সহজ প্ৰশ্ন আহে আপুনি কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব যদি বেসিক কনসেপ্ট আপোনাৰ ক্লিয়াৰ আপুনি সেকেন্ডত এনসাৰ উলাই দিব নেক্সট প্ৰশ্ন 5000 ৰ 3% 2% হৈছে 5000 ৰ 2% ৰ 2% আমি 2% 3% আমি উলিয়াব লাগে ওকে 2% বুলি গলে 2/100 ৰ মানে ইনটু অফ মানে ইনটু 3% মানে 3/100 অফ মানে ইনটু 5000 ওকে 5000 এটা 0 0 কাটি দিয়া 0 0 কাটিলো 0 0 কাটিলো 0 0 কাটিলো ঠিক আছে এতিয়া কি হ'ব সোৱা 5 ৰে 10 কাটিম দুইবাৰ যাব 2 ৰে 2 কাটিম কি থাকিব তেতিয়া অকল 3 থাকিব অপচন বি টু কাৰেক্ট আনসাৰ হৈ যাব কাটা কাটি সব গুছি যায় 3 থাকি যায় গতিকে 3 টো শুদ্ধ উত্তৰ হ'ব 3 ইজ দা কাৰেক্ট আনসাৰ ওকে প্ৰথমতে 0 কিটা কাটি ললো 5 ৰে 10 কাটিলো দুইবাৰ গল 2 ৰে 2 কাটিলো কি থাকিলে তেতিয়া 3 থাকিলে 3 টো শুদ্ধ উত্তৰ হ'ব ওকে একদম সহজ আছিল আৰু ইয়াতে সোৱা এতিয়া 4213.6 ইয়াত তোৰ স্থানীয় মান কি হ'ব প্লেস ভ্যালু কি হ'ব হিতো আমাক খুদিছে ওকে এতিয়া সো মই কি বুলি কৈ আছিলো আগৰ পৰাই যে যেতিয়া আপুনি প্লেস ভ্যালু উলাই কাৰ উলাব দিছে হিটো প্ৰথমতে লিখি লব কাৰ উলাব দিছে হিটো প্ৰথমতে লিখি ললো তোৰ উলাব দিছে আমি দুইটো লিখি ললো তাৰে পিছত কি কৰিবা এই তোৰ পিছত কেইটা ডিজিট আছে যিমানটা ডিজিট আছে সিমানটা 0 লিখিবা ইয়াতে 3টা ডিজিট আছে 3টা 0 লিখিব পাৰা কিন্তু কথাটো কি জানা ইয়াতে এটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক দি দিব পাৰা তেতিয়া কি হৈ যাব 200 হৈ যাব ইয়াৰে স্থানীয় মানটো 200 হৈ যাব এই অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব এইটো কাৰেক্ট আনসাৰ হৈ যাব একদম ইজি বিজি বা এইটো আপুনি এনেকেও কৰিব পাৰে যে দশমিকটো নাই বুলি ধৰা এইটো নাই বুলি ধৰা তেতিয়া কি হ'ব 2 আছে 2 টো লিখিবা 2 ৰ পিছত দুটা ডিজিট আছে দুটা 0 লগাই দিবা বাস এইখিনিয়ে ওকে তো গ্ৰেড 4 ৰ কাৰণে আপুনি প্লেস ভ্যালু ভালদৰে চাব দুটা অংকযুক্ত তিনটা অংকযুক্ত চাৰিটা অংকযুক্ত এনেকুৱা বিলাক ভালদৰে চাব কিন্তু মনত ৰাখিব ওকে দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ ৰৰ পৰা দুটা অংকযুক্ত আটাইতকৈ সৰু পাৰ্থক্যটো কি হয় যোগফলটো কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু একদম নেৰিবা ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন কি আছিল প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় ওকে এটা প্ৰথম 10টা বুলি ক'লে কি আছে স্বাভাৱিক সংখ্যা ৰে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে 8 আছে 9 আছে আৰু 10 আছে ঠিক আছে প্ৰথম 10টা ওকে প্ৰথম 10টা 1 2 3 4 5 6 7 8 9 10টা ওকে গড় লাগে গড় বুলি ক'লে মাজৰ সংখ্যাটো হয় গড় বুলি ক'লে মাজৰ সংখ্যাটো সোৱা ইফালেও 10 আছে ইফালেও 5 আছে ইফালেও 5টা আছে তো মাজত বুলি ক'লে 5.5 ইজ দা কাৰেক্ট আনসাৰ নলে আৰু কি কৰিব পাৰিলা হয় আৰু কেনেকৈ কৰিব পাৰিলো হয় আমি ইয়াতে এনটা স্বাভাৱিক সংখ্যাৰ গড় কেনেকৈ উলিয়াই এনটা নেচাৰেল নাম্বাৰৰ এভাৰেজ কেনেকৈ উলিওৱা আছিল 1 + n ডিভাইডেড বাই 2 কৰিলে ওলাই যায় সো ইয়াতে n মানে হৈছে কিমানটা 1 + 10টাৰ দিছে ইয়া 10টা গতিকে 10 লিখিলো ডিভাইড বাই 2 একে 10 11 বাই 2 মানে কিমান 5.5 অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব ওকে তো আপুনি জাস্ট অবজাৰ্ভ কৰি উলিয়াব পাৰে এনেদৰে আৰু নহলে এনেদৰে আপুনি ফৰ্মুলা লগাইও কৰিব পাৰে বস্তুখিনি একেটাই হয় আপুনি যেনেকৈ কৰে একেটাই হয় কাৰণ এইটো ফৰ্মুলা যে লগাইছে আপুনি n + 1 ডিভাইডেড বাই 2 ইউজ কৰা 1 + n ডিভাইডেড বাই 2 ইউজ কৰা আলটিমেটলি এই বস্তুটো বা এই ফৰ্মুলাটোৱে কাক বুজায় মিডল নাম্বাৰক বুজায় মিডল নাম্বাৰ ঠিক আছে মিডল নাম্বাৰক বুজায় কাৰণ এই ফৰ্মুলাটো আমি ষ্টেটিষ্টিক্সতো ইউজ কৰোঁ ওকে মনত ৰাখিব এই ফৰ্মুলাটোৱে কাক বুজায় মিডল নাম্বাৰক বুজায় এবাৰ এই প্ৰশ্নটো চোৱা নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে আমাক কিন্তু কি দিছে 5টা দিছে মনত ৰাখিব কি দিছে 5টা দিছে তো ইয়াৰ পৰা বাছিবটো লাগিবই লগতে এইটোহে এনসাৰ মনত ৰাখিব এইটোৰ পৰাহে আমি শুদ্ধ উত্তৰটো দিব লাগিব মই এইখিনি
হাইলাইট কৰি দিওঁ বাৰু এইখিনিৰ পৰাহে আমি শুদ্ধ উত্তৰটো বাচিব লাগিব প্ৰথমতে অবজাৰ্ভ কৰিব লাগিব এই 1 2 3 4 5টা অবজাৰ্ভ কৰিব লাগিব ওকে তো এই 5টা সংখ্যাৰ দহক স্থানত কোনটোত বেছি আছে সেইটো আমি চাব লাগিব ইয়াতে 3 আছে ইয়াতে 6 5 1 9 ওকে মাজৰটো চোৱা কাৰণ মাজৰটোহে দহকৰ স্থান গতিকে ইয়াত সবচে বেছি কত আছে 3 টো বেছি 6 টো বেছি 5 টো বেছি 1 টো বেছি না 9 টো বেছি 9 টো বেছি ওকে অপশন 5 টো কারেক্ট গতিকে 5 বুলি গলে আপুনি OMR সিটত আপুনি 5 টো বিচাৰি নাপায় কাৰণ 4টা হে থাকিব অপশন গতিকে অপশন কিটা হৈছে A B C D এইকিটা হে অপশন তো ইয়াতে কত 5 আছে সেইটো বিচাৰি লোৱা A নম্বৰটোত 5 আছে A নম্বৰটো কারেক্ট হৈ যাব A নম্বৰটো কারেক্ট হৈ যাব ইয়াতে এইটো ওকে তো ইয়াতে আপুনি যদি 1 2 3 4 5 এটো বিচাৰি আপুনি তো OMR সিটত না পায় কাৰণ OMR সিটত আপুনি ABC হে পাব তো এই ABC গেটা হে অপশনটো তাৰ পৰাহে আমি কারেক্ট এনসারটো দিব লাগে ওকে আশা কৰো পাৰিছে নেক্সট কোৱেশ্চনত কি দিছে সোৱা যদি 1 ৰ পৰা 10 লৈকে যদি যোগফল 55 হয় 2 ৰ পৰা 11 লৈকে যোগফল কিমান হ'ব 2 ৰ পৰা 11 লৈকে যোগফল কিমান হ'ব প্ৰথমতে সোৱা 1 + 2 + 3 + এনেকে কিমানলৈকে দিছে 10 লৈকে দিছে যোগফল কিমান দিছে 55 ওকে ইয়াতে দিছে 2 ৰ পৰা তো মই কি কৰিম এই যে 1 আছে 1 টো মই রাইট সাইডত লৈ যাম তেতিয়া কি হ'ব সোৱা 2 + 3 + ... +10 is equal to কিমান হৈ যাব 54 হৈ যাব ওকে 54 হৈ যাব এতিয়া এইটো সোৱা কোৱেশ্চনটো সোৱা 2 ৰ পৰা 11 লৈকে আছে কি বেছি কি আছে সোৱা এক্সট্ৰা কি আছে এক্সট্ৰা 11 টো আছে এক্সট্ৰা 11 টো নাই বাকিখিনি তো আমি পালোৱে 2 ৰ পৰা 10 লৈকে পালোৱে ইয়া সোৱা 2 ৰ পৰা 10 লৈকে পালো তো এক্সট্ৰা কি আছে এক্সট্ৰা 11 আছে গতিকে 11 টো আমি বোথ সাইড প্লাস কৰি দিম তেতিয়া কি হ'ব 2 + 3 + ... +10 + 11 হৈ যাব বোথ সাইড আমি প্লাস কৰি দিম 54 ৰ লগত 11 প্লাস কৰি দিবা দেন ইউ উইল গেট 65 অপশন A টো কারেক্ট आंसर হৈ যাব ওকে জাস্ট ইমানখিনিয়ে প্ৰথমতে 1 টো আনিলা ইফালে তেতিয়া কি হৈ গল -1 হৈ গল -1 মানে 54 পালা ঠিক আছে তেতিয়া তাৰ পিছত চাবা যে 2 ৰ পৰা 10 লৈকে তো পালাই আমাক উলিয়াব দিছে 2 ৰ পৰা 11 লৈকে গতিকে 11 টো আমাক লাগিব সো সেই কাৰণে আমি বোথ সাইড প্লাস কৰি দিছো ইয়াটো প্লাস বোথ সাইড প্লাস কৰি দিছো ওকে তাৰপিছত এইটো যোৱাবাৰ যোৱাবাৰ গ্ৰেড 4 টো আহিছিলে এনেকুৱা কোৱেশ্চন তো এইবাৰো আহিছে হয়নে এইবাৰ ড্ৰাইভাৰত আহিছে ড্ৰাইভাৰ মানে তো গ্ৰেড 3 হয় কি দিছে 1 - 1/2 1 - 1/3 আৰু 1 - 1/4 ৰ এই ৰাশিৰ এই এক্সপ্ৰেছনটোৰ ভ্যালু কি হ'ব আমি উলিয়াব লাগে ঠিক আছে তো আমি এটা এটাকে আমি কি ভগ্নাংশৰ মাইনাসে এনেকে ক্ৰস মাল্টিপ্লাই কৰি দিবা ওপৰটো মাইনাস কৰি দিবা 2 * 2 1 মাইনাস কৰি দিবা 2 ৰ পৰা 1 মাইনাস কৰিলে 1 পাবা অৰ্থাৎ 1/2 থাকিব ইনটু ব্ৰেকেটটো উঠাই দিম ইনটু হৈ যাব 3 * 3 3 ৰ পৰা 1 গলে 2 2/3 ইনটু কাৰণ তলত যি আছে সেইটোটো থাকিবই ওপৰটো হে চেঞ্জ হৈ যাব আমি ভগ্নাংশ কিটা ভাঙি লৈছো 4 * 4 4 ৰ পৰা 1 গলে 3 3/4 হৈ যাব এতিয়া কাটাকাটি কৰা 2 2 কাটা যাব 3 3 কাটা যাব কি থাকিলে 1/4 অপশন বি টো কারেক্ট आंसर হৈ যাব নেক্সট যদি 7টা আমৰ দাম 91 হয় তেন্তে 3টা আমৰ দাম কিমান হ'ব 7টা আমৰ দাম হে 91 ওকে 7টা আমৰ দাম 91 তো এটা আমৰ দাম কিমান হৈ যাব 91/7 অৰ্থাৎ 13 হৈ যাব আমাক লাগে 3টাৰ গতিকে 3টাৰ দাম কিমান হ'ব 13 পূৰণ 3 39 হৈ যাব অপশন ডি টো কারেক্ট आंसर হৈ যাব ওকে 7টা আম কিনি আনিছে 91 रुपीसত তো এটা আমৰ দাম হৈ যাব 13 টকা সো 3টা আমৰ দাম কিমান 39 একদম ইজি পিজি হয়নে নেক্সট কোৱেশ্চন হেকানে কৈছে গ্ৰেড 4 ৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় মনত ৰাখিব কাৰণ বহুতে ভাবি থাকে পৰীক্ষাত টান কোৱেশ্চন আহে যদি কনসেপ্ট ক্লিয়াৰ নাথাকে দেন আপুনি একো কৰিব নোৱাৰে কনসেপ্ট ক্লিয়াৰ থাকিলে আপুনি পুৰা গুটিখিনি ক্লিয়াৰ কৰি দিব হেকানে কনসেপ্টত ধৰিব এটোত কি দিছে সোৱা এজন মানুহে এটা বিকল সামগ্ৰী মানে বেয়া হোৱা আৰু 1500 টকাত কিনিছে আৰু 90 টকাৰে মেৰামতি কৰিলে সামগ্ৰী পট 5000 টকাত বিক্ৰী কৰিলে বিক্ৰী কৰ হিচাপে তেওঁ 100 পৰিশোধ কৰিবলগীয়া হল
সামগ্ৰীপদ বিক্ৰী কৰি মানুহজনে অৰ্জন কৰা মুঠ লাভৰ শতাংশ পৰিমাণ হ'ল এতিয়া চাবা হা ভালদৰে বস্তুটো কিনি আনিছে 1500 টকাত কিনি আনিছে অলপ বেয়া আছিলে ডিফেক্টিভ আছিল তো তাৰে কাৰণে 900 টকা ভৰি কেনে ভৰিছে কোনে যদি মই কিনি আনিছোঁ 1500 টকাত মই ভাল কৰাব দিম 900 টকা যাব মোৰ তো 2400 টকা কিমান গ'ল মোৰ হাতৰ পৰা 2400 টকা এই যে টেক্স যে দিম মই বিক্ৰী কৰাৰ কাৰণে যে টেক্স দিম সেলস টেক্স কিমান টকা 100 টকা কোনে দিম মই দিম মোৰ হাতৰ পৰা গ'ল তো আলটিমেটলি বস্তুটোৰ নামত মোৰ গ'ল 2500 টকা আলটিমেটলি 2500 টকা মোৰ হাতৰ পৰা গ'ল বস্তুটোৰ নামত আৰু বস্তুটো বিক্ৰী কৰি কিমান পালোঁ 5000 টকা পালোঁ কিমান পালোঁ 5000 টকা পালোঁ এইটো হৈছে সিপি বুলি ক'ব পাৰা কাৰণ আলটিমেটলি মোৰ হাতৰ পৰাই গৈছেতো তো এইটো মোৰ খৰচা হ'ল ওকে মোৰ খৰচা এক্সপেন্স বুলি লিখিছোঁ বাৰু তাৰপিছত মই পাইছোঁ কিমান 5000 টকা পাইছোঁ তো 2500 টকা ইনভেষ্ট কৰাৰ নিচিনাই হ'ল না এইখিনি বস্তুটোৰ নামত কাৰণ কিনি আনিছোঁ 1500 টকাত ৰিপেয়াৰ কৰিলোঁ 900 টকাত আৰু যেতিয়া মই বস্তুটো সেল কৰিম তেতিয়াহে মই 100 টকা ভৰিব লাগিব তাৰমানে কি টেক্স দিব লাগিব তাৰমানে মোৰ হাতৰ পৰাই গৈছে তো আলটিমেটলি মোৰ হাতৰ পৰা কিমান টকা গ'ল 2500 টকা গ'ল সো 2500 টকা মই খৰচা কৰি কেনে মই 5000 টকা পালোঁ তো মোৰ লাভ কিমান হ'ল 2500 টকা লাভ হৈছে 2500 টকাৰ বিনিময়ত 2500 টকা লাভ হৈছে তেতিয়াহে 5000 টকা হ'ব হয়নে নাই এনেকৈ ভাবা 5000 টকা পৰা 2500 মাইনাছ কৰিলোঁ তো 2500 পাম সেইটো প্ৰফিট হ'ব ওকে 2500 টকাটো প্ৰফিট এমাউণ্ট কিমান টকাৰ বিনিময়ত 2500 টকাৰ বিনিময়ত ওকে তো ভগ্নাংশ পালোঁ 100ৰে পূৰণ কৰি দিবা হৈ যাব ওকে পাৰ্চেণ্টেজত আহি যাব তো 2500 কাটা গ'ল 1 থাকিলে 1 পূৰণ 100 মানে 100% অপশ্যন ডিটো কাৰেক্ট এনসাৰ হৈ যাব 100% লাভ হৈছে নেক্সট এইটোতো ক'ব গ'লে এইটো কুৱেশ্যনটো ক'ব গ'লে কি হয় আপোনাৰ এই গ্ৰেড 3 তো অহা হয় গ্ৰেড 3 গ্ৰেজুৱেট লেভেলত অহা কুৱেশ্যন হয় ওকে 4/5 5/6 6/7 আৰু 7/8 ন্যূনতম মানৰ ভগ্নাংশটো হৈছে আমাক স্মলেষ্ট ফ্ৰেকশ্যনটো উলিয়াব দিছে আৰু ক'ব গ'লে কণ্টিনিউভাৱে আছে নাম্বাৰবিলাক 4 5 5 6 6 7 7 8 ওকে পুৰা কণ্টিনিউভাৱে আছে আমাৰ ক'ব গ'লে তো এনেকুৱা থাকিলে আপুনি এনেকৈ কৰিব পাৰে যে তলে ওপৰে নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুয়োটাৰে ডিফাৰেঞ্চটো চাই ল'ব আমি যদি ডিফাৰেঞ্চটো ভালদৰে চাওঁ 1 1 পাম পাৰ্থক্যবিলাক 1 পাম লব আৰু হৰ দুয়োটাৰে পাৰ্থক্য 1 পাম যদি সমান পাৰ্থক্য থাকে তেতিয়াহ'লে যিটো দেখাত সৰু হয় সেইটোৱে সৰু ইয়াতে দেখাত কোনটো সৰু 4টো সৰু গতিকে 4/5 ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন এইটো কাৰেক্ট হৈ যাব ওকে তো এইটো এটা উপায় আৰু এটা উপায় কি আছে আপুনি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰে যেনেকৈ 6 4 24 5 5 25 তো কোনটো সৰু হ'ল 4/5 টো সৰু হ'ল এই ডাঙৰটো মই কাটি দিম নেক্সট আৰু মই কম্পেয়াৰ কৰিম কেনেকৈ কম্পেয়াৰ কৰিম নেক্সট কেনেকৈ কম্পেয়াৰ কৰিম ক্ৰছ মাল্টিপ্লাই 7 4 28 5 6 30 ওকে কোনটো সৰু হ'ল 28 সৰু হ'ল তো ডাঙৰ 6/7 তো কাটি দিম নেক্সট আৰু এনেকৈ কম্পেয়াৰ কৰিম ওকে 8 4 32 5 7 35 সৰু কোনটো 32 সৰু ওকে 4/5 সৰু সো 4/5 ইজ দ্য কাৰেক্ট এনসাৰ এইটো সবতছে সৰু হয় আশা কৰোঁ বুজি পাইছে হয়নে তো বাৰে বাৰে আহি আছে এনেকুৱা কুৱেশ্যনবিলাক ফ্ৰেকশ্যন আপুনি এৰিব নোৱাৰে গ্ৰেড 4ৰ কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে আপুনি ফ্ৰেকশ্যন এৰিব নোৱাৰে ভালদৰে চাব ওকে একদম ভালদৰে চাব নেক্সট কুৱেশ্যন পৌনপুণিক সংখ্যা 0.222... ইয়াৰ সমতুল্য ভগ্নাংশ আমাক বিচাৰিছে তো পৌনপুণিক বুলি ক'লে কি হয় যিটো আমাৰ ওলাই থাকিব সেইটো শেষ নহয় তো ইয়াতে 0.22222 বাৰে বাৰে ওলাই গৈ আছে তো আমি কি লিখিম তাৰে কাৰণে ওপৰত এটা বাৰ লিখিম বাৰ বুলি ক'লে কোনটো বুজাব যে ই ওলাই আছে পৌনপুণিক হয় বস্তুটো ৰিকাৰিং হয় ওকে তো 2 ওলাই গৈয়ে আছে তো আমি কি লিখিম 0.2 বাৰ লিখিম তো ইয়াক আমি ফ্ৰেকশ্যনত লিখিব লাগে কি লিখিম যে কিমানটাৰ ওপৰত বাৰ আছে চাই ল'ব এটাৰ ওপৰত বাৰ আছে এটা 9 দিম ওকে তো ওপৰত 2টো উঠাই দিম 2/9 অপশ্যন যিটো কাৰেক্ট এনসাৰ হৈ যাব বহুত আমি পঢ়াইছোঁ এনেকুৱা হয়নে বহুত আমি প্ৰেক্টিছ কৰিছিলোঁ নেক্সট এই কুৱেশ্যনটো চোৱা পিতৃ মাতৃৰ বিয়াৰ 1 বছৰৰ পিছত বাবলিৰ জন্ম হয় ভালদৰে চাব 1 বছৰৰ পিছতে জন্ম হয় তাৰমানে যেতিয়া জন্ম হ'ল বাবলিৰ যেতিয়া জন্ম হয় তাৰে 1 বছৰ আগতে মায়েক বাপেকৰ কি হয় বিয়া ওকে
তাৰপিছত কি কৈছে বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাইতকৈ 25 বছৰ অধিক তাৰমানে ইয়াতে কি লিখিম আমি লিখিম ইয়াতে বিয়াৰ কথা লিখিম বিয়া বাবলি আৰু ফাদাৰ আৰু মাদাৰ ওকে ফাদাৰ আৰু মাদাৰ এতিয়া চোৱা বাবলিৰ যেতিয়া জন্ম হয় তাৰে 1 বছৰ আগতেই বিয়া তাৰমানে বিয়া যদি 1 বছৰ হৈছে বাবলিৰ বয়স তেতিয়া জন্ম হৈছে জাষ্ট ওকে 0 বছৰ এনেকৈ ধৰিম আমি ঠিক আছে জাষ্ট এনেকৈ মনত ৰাখিব যদি বাবলিৰ 1 বছৰ হৈছে বিয়া হোৱা 2 বছৰ হৈছে কাৰণ 1 বছৰ আগতে হ'ব লাগিব বিয়াটো যদি বাবলিৰ 2 বছৰ হৈছে তেতিয়া বিয়া 3 বছৰ আগত হ'ব লাগিব যদি বাবলিৰ 2 বছৰ হয় 3 বছৰ আগত হ'ব লাগিব তাৰমানে 1 বছৰ আগতে বিয়া হয় ঠিক আছে বুজি পাইছে এইখিনি কথা এতিয়া এই লাইনটোত আমাক কি কৈছে যে বৰ্তমান বাবলিৰ বয়স 6 বছৰ যদি বাবলিৰ বয়স 6 বছৰ হয় বিয়া কেতিয়া হৈছিল 7 বছৰ আগত বিয়া হৈছিল বাপেক মায়েকৰ ঠিক আছে 7 বছৰ আগত বিয়া হৈছিল কৈছে যে বাবলিৰ বৰ্তমান বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাইতকৈ 25 বছৰ অধিক তো 25 বছৰ অধিক কৰি দিয়া 25 প্লাস কৰি দিয়া কি হ'ব 25 প্লাস কৰি দিয়া কি হ'ব 31 হৈ যাব বাবলিতকৈ 25 বছৰ ডাঙৰ তো 31 হৈ যাব তাৰে পিছত কৈছে যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক কাৰ 2 বছৰ অধিক কাতকে বাপেকৰ বয়সটো মায়াকতকৈ 2 বছৰ অধিক ওকে চোৱা বাপেকৰহে 2 বছৰ বেছি মায়াকতকৈ তাৰমানে মায়াকৰ কম 29 হ'ব 29 লগত প্লাছটো কৰিলে 31 6 লগত প্লাছ 25 কৰিলে 31 বুজি পাইছেনে ৰিলেশ্যনটো ওকে এতিয়া কৈছে যে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিয়া হৈছিল এতিয়া মায়াকৰ কিমান বছৰ বয়সত বিয়া পাতিছিল আমি উলিয়াব পাৰিম নে নাই প্ৰথমতে উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম কাৰণ আমি এইটো কথা গম পালোঁ যে মায়াকৰ বৰ্তমান বয়স 29 ইয়াৰ্ছ হয় আৰু এইটো কথা জানো যে সিহঁতৰ 7 বছৰ আগতে বিয়া হৈছিল তো 7 মাইনাছ কৰি দিম তেতিয়া 22 ইয়াৰ্ছ পাম অপশ্যন এ টো কাৰেক্ট এনসাৰ হৈ যাব ওকে কৰ পৰা পালোঁ আমাৰ কিটো হৈছে এইটো যে পিতৃ মাতৃৰ বিয়াৰ এবছৰৰ পিছত বাবলিৰ জন্ম হৈছিল তো বাবলিটো বৰ্তমান 6 বছৰ তাৰমানে বিয়া কেতিয়া 7 বছৰ আগতে বিয়া হৈছিল ওকে তাৰপিছত আমি গম পালোঁ এইটো বস্তু গম পালোঁ যে বাবলিৰ 6 বছৰ বাপেকৰ 25 বছৰ বেছি তাৰমানে 31 বছৰ মায়াকৰ 2 বছৰ কম বাপেকতকৈ তাৰমানে 29 বছৰ বৰ্তমান মায়াকৰ 29 বছৰ 7 বছৰ আগতে বিয়া হৈছিল তাৰমানে 22 বছৰ বয়সত বিয়া হৈছিল ওকে নেক্সট কুৱেশ্যন অমিল সংখ্যাটো নিৰ্ণয় কৰা তো 436 298 746 আৰু 639 তো ইয়াতে কিবা মৌলিক সংখ্যা আছে নেকি মৌলিক সংখ্যা নাই ওকে মৌলিক সংখ্যা ইয়াতে নাই ওকে কাৰণ কোনোবা নহয় কোনোবা আমাৰ 2 ৰে যায় আৰু 3 ৰে যায় তো মৌলিক সংখ্যা নাই তো তাৰমানে আমি জোৰা বেজোৰাই আমি ইয়াতে কনসেপ্টটো লগাব লাগিব অপশ্যন ডি টো কাৰেক্ট এনসাৰ হৈ যাব কাৰণ এইবিলাক জোৰা সংখ্যা ইভেন নাম্বাৰ আৰু এইটো হৈছে অড নাম্বাৰ ওকে নেক্সট এনেকুৱা প্ৰশ্নটো ক'বই নালাগে এনেকুৱা প্ৰশ্নটো একদম কমন হৈ গৈছে গ্ৰেড 4 হওক গ্ৰেড 3 হওক ড্ৰাইভাৰ হওক গোটেইবিলাকতে এনেকুৱা প্ৰশ্ন অহা হৈ গৈছে আৰু ইজি কুৱেশ্যন দিয়ে ইজি প্ৰশ্ন দিয়ে মাত্ৰ কি হয় গ্ৰেড 3 ক্ষেত্ৰত দশমিকটো বহাই দিয়ে তো √121 √81 √25 ওকে প্লাছ আছে বাৰু মাজত √121 মানে 11 প্লাছ আছে প্লাছ দিম √81 মানে 9 প্লাছ আছে প্লাছ দিম √25 মানে 5 ওকে তো 20 5 25 অপশ্যন সি টো কাৰেক্ট এনসাৰ হৈ যাব তো এইবিলাক 30 সেকেন্ড মানতে হৈ যায় 30 সেকেন্ডটো নালাগে আনকি নেক্সট এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ এইটোতো বাৰে পঢ়াইছিলোঁ ত্ৰিভুজ পঢ়াওঁতে হয়নে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় 60 ডিগ্ৰী হয় অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী নেক্সট এটা আয়ত ক্ষেত্ৰৰ পৰিসীমা 34 সেন্টিমিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ অধিক আয়ত ক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে ওকে চোৱা যদি আমি প্ৰস্থটো x বুলি ধৰো দৈৰ্ঘ্য কিমান হৈ যাব প্ৰস্থ x বুলি ধৰিছো দৈৰ্ঘ্য কিমান হ'ব দৈৰ্ঘ্যটো 7 সেন্টিমিটাৰ বেছি অৰ্থাৎ x + 7 হৈ যাব দৈৰ্ঘ্যটো ওকে বুজি পাইছো এতিয়া চোৱা আয়ত ক্ষেত্ৰৰ পৰিসীমা বুলি ক'লে কি হয় টুৱাইস l + b হয়
টুৱাইচ এল প্লাছ বি হয় কিমান দিয়া আছে 34 সেন্টিমিটাৰ দিয়া আছে আমাক উলিয়াব দিছে ক্ষেত্ৰফল অৰ্থাৎ এল ইনটু বি উলিয়াব দিছে ওকে চোৱা 2 ৰে 34 কাটিম 17 বাৰ পাম ওকে এতিয়া এল মানে কিমান হয় এল মানে হৈছে x + 7 এল মানে হৈছে x + 7 প্লাস বি মানে হৈছে x ইজ ইকুয়াল টু 17 তো ইয়াৰ পৰা x plus x কিমান হৈ যাব 2x আৰু 7 টো ইফালে নিলে কি হৈ যাব ৰাইট সাইডে নিলে -7 হৈ যাব তেতিয়া আৰু ইয়াতে 7 না থাকে আমি কি করলো এই 7 টো আমি রাইট সাইডত লৈ গলো ওকে x + x 2x 17 - 7 10 হৈ যাব তো ইয়াৰ পৰা x ৰ ভ্যালু কিমান হৈ যাব 2 ৰে 10 কাটা 5 বাৰ x ৰ মান 5 পালো ঠিক আছে x ৰ ভ্যালু 5 অৰ্থাৎ আমি কি পালো যে প্ৰস্থ মানে 5 হয় আৰু দৈৰ্ঘ্য মানে কিমান হৈ যাব 5 + 7 কাৰণ x ৰ মান 7 হয় x ৰ মান 7 হয় সো 5 + 7 সো 5 + 7 মানে কি হল 12 হৈ গল সো আমি ইয়াতে ডাইৰেক্টলি 12 লিখিম বাৰু উলিয়াব লাগে কি l * b অৰ্থাৎ 12 পূৰণ 5 12 5 * 60 60 সেন্টিমিটার স্কয়ার অপশন বি ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন 4 অংকযুক্ত ন্যূনতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য এইটো হৰিটো আহিছিলে এই গ্ৰেজুৱেট এই হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 টো আহিছিলে এনেকুৱা প্ৰশ্ন ওকে তো এনেকুৱা প্ৰশ্নবিলাক আপুনি গ্ৰেড 4 ৰ কাৰণে ভাল দৰে চাব ইম্পৰ্টেন্ট হ'ব যে 2 অংকযুক্ত 3 অংকযুক্ত 4 অংকযুক্ত পাৰ্থক্য কেনেকৈ উলিয়ায় প্লাস কেনেকৈ উলিয়ায় ভাল দৰে চাব কিন্তু ওকে কাৰণ সহজ অংক হয় এইবিলাক নাম্বাৰ সিস্টেমৰ ইজি লেভেলৰ কোৱেশ্চন হয় আৰু পৰীক্ষাত বাৰে বাৰে আহি থাকে 4 অংকযুক্ত ন্যূনতম সংখ্যা বুলি ক'লে কি হ'ব 1 0 0 0 হৈ যাব সৰুটো লাগে আমাক আৰু 3 অংকযুক্ত ডাঙৰটো লাগে 3 অংকযুক্ত ডাঙৰ বুলি ক'লে 999 হ'ব ডিফাৰেন্স ডাঙৰটো পৰা সৰুটো বিয়োগ অৰ্থাৎ কি হৈ যাব 1 হৈ যাব অপচন এ টো কারেক্ট আনসার হৈ যাব স্মলেষ্ট 4 ডিজিট নাম্বাৰ আৰু লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ স্মলেষ্ট 4 ডিজিট হৈছে 1000 আৰু লাৰ্জেষ্ট 3 ডিজিট হৈছে 999 সো 1 ইজ দা কারেক্ট আনসার নেক্সট কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটো তিনিটা অংক খুফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটোক পূৰণ কৰিব লগা গুণকটো হৈছে কি হেৰে পূৰণ কৰিব লাগে তিনিটা অংক খুফালে মানে তিনিটা 0 থাকিব লাগিব অপচন সি টো কারেক্ট আনসার হৈ যাব ওকে পূৰণ কৰিব লাগে এনেকুৱা ধৰণৰ হয় চোৱা এনেকুৱা ধৰণৰ হয় হা 0.1357 এটা দশমিক সংখ্যা আছে তাৰে লগত কি পূৰণ কৰি দিলে দশমিকটো তিনিটা অংকৰ পিছত 125.7 এনেকুৱা হৈ যাব সেই বস্তুটো আমাক খুদিছে কি পূৰণ কৰিলে দশমিকটো তিনিটা অংক পিছাই যাব ওকে তিনিটা অংক খুফালে যাব হেতু খুদিছে তাৰ মানে কি তিনিটা অংক যদি মুভ কৰিব লাগে তিনিটা 0 থাকিব লাগিব অৰ্থাৎ অপচন সি টো কারেক্ট আনসার হৈ যাব ওকে আৰু যদি হৰণ কৰাৰ কথা কয় দেন ডেসিমেলটো বাওফালে যাব বাওফালে শিফট কৰিব ওকে যিমানটা ডিজিট শিফট কৰিব লাগে সিমানটা 0 থাকিব লাগিব পূৰণ কৰা হওক হৰণ কৰা হওক একো মেটাৰ নকৰে এইটো বস্তু চাব তিনিটা অংক তিনিটা 0 ওকে এটা অংক এটা 0 দুটা অংক দুটা 0 বাস এনেকে মনত ৰাখিলে হৈ গল নেক্সট এটা দশমিক সংখ্যা দশমিক বিন্দুটো দুটা অংক বাওফালে স্থানান্তর কৰিবলৈ হৰণ কৰিবলগীয়া সংখ্যাটো এইটো দুটা আহিলে এটা পাৰিলে এইটো পাৰিবাই তো দুটা অংক আছে দুটা অংক মানে দুটা 0 অপচন সি টো কারেক্ট আনসার হৈ যাব নেক্সট 116 নম্বৰ এই প্ৰশ্নটো চোৱা মানে পৰীক্ষাত যেনেকৈ আছিলে তেনেকৈ দি দিছো স্ক্ৰিনশ্বট মাৰি দি দিছো পেপাৰৰ পৰা সেইকাৰণে 1 2 3 4 এনেকৈ সিৰিয়ালি নাই আমাক কি দিছে যে 3/10 by 6/5 ইয়াক যদি আমি দশমিকত লিখো তেতিয়া কি হ'ব তো 3/10 টো প্ৰথমতে লিখিম ভগ্নাংশৰ তলত ভগ্নাংশ আছে তো তলৰ ভগ্নাংশটো কি লিখিবা উল্টাকে লিখিবা ওকে কি উল্টাকে দিলো এইডাল যে আছে এইডাল হৰণ ওকে তো তাৰ জায়গাত আমি পূৰণ দিও তো তলৰ ভগ্নাংশটো উল্টা হৈ যায় বা পিছত থকা ভগ্নাংশটো উল্টা হৈ যায় এটা কাটাকাটি কৰা 2 ৰে 10ক 2 বাৰ যাব 5 2 * 10 3 1 3 3 2 6 ওকে তো কি থাকিলে 1 পূৰণ 1 1 2 2 4 1/4 মানে এনেকুৱা হয় একক আমি 4 ৰে হৰণ কৰিব লাগে কি পাম 0.25 অপচন ডি টো কারেক্ট আনসার হৈ যাব ওকে আপুনি কৰি চাব পাৰে এনেকৈ হৰণ কৰি কেনে নেক্সট এজন ব্যক্তিয়ে এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 টকাত ক্ৰয় কৰে ওকে এই আগৰ নিচিনা আমি অকমান আগৰ যে পালো মানে সেম টাইপৰ কোৱেশ্চন দি দিছে এটা ডিফেক্টিভ বস্তু কিনিছে 900 টকাত কিনিছে আৰু মেৰামতি কৰাৰ কাৰণে 100 টকা দিব লগা হল এটা সামগ্ৰী
বিট যদি 1800 টকাত বিক্ৰী কৰে তেওঁৰ লাভৰ শতাংশ হৈছে কিমান পাৰ্চেণ্ট লাভ হ'ব এইটো বস্তু আমি উলিয়াব লাগে ওকে চোৱা 900 টকা কিনিছে 100 টকাত ৰিপেয়াৰ কৰিছে তো মুঠতে হাতৰ পৰা 1000 টকা গ'ল 1000 টকা কেনেকৈ পালোঁ 900 টকাটো বস্তুটো কিনিছোঁ 100 টকা ৰিপেয়াৰ কৰোঁতে গ'ল তো হাতৰ পৰা কিমান টকা গ'ল 1000 টকা গ'ল তো এই 1000 টকা খৰচা কৰি কিনে 1800 টকাত বস্তুটো বিক্ৰী কৰিছে ওকে তাৰমানে 1000 টকা বিনিয়োগ কৰি কিনে 1800 টকা পাইছে তা 800 টকা লাভ হৈছে কিমান টকা লাভ হ'ল প্ৰফিট কিমান হ'ল 800 টকা কেনেকৈ গম পালোঁ 800 টকা চোৱা 1000 টকা খৰচা কৰিছে 1800 টকা পাইছে তো 800 টকা বেছি পাইছে নে নাই তো যিমান বেছি পাইছে সেইটোৱে লাভ ওকে সো আমি এতিয়া প্ৰফিট পাৰ্চেন্টেজ উলিয়াব লাগে 800 টকাটো আমি পাৰ্চেন্টেজত লিখিব লাগে কেনেকৈ লিখিম এতিয়া চাবা কেনেকৈ লিখিম কেনেকৈ আমি 800 টকা মই বস্তুটোৰ নামত খৰচা কিমান কৰিছোঁ 1000 টকা কৰিছোঁ ইনটু কি ইনটু 100 ওকে তো 00 কাটিলোঁ 00 কাটিলোঁ তো 80% টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন বি ইজ দা কাৰেক্ট এনসাৰ ওকে অপশ্যন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে 169 মিটাৰ স্কয়াৰ 169 মিটাৰ স্কয়াৰ বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ আমি উলিয়াব লাগে সাইড আমি উলিয়াব লাগে ঠিক আছে বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল বুলি ক'লে কি হয় a স্কয়াৰ হয় ইয়াৰ মান দি আছে 169 আমি a উলিয়াব লাগে কি কৰিম আমি বৰ্গমূল লম দুটা সাইডে ইফালেও বৰ্গমূল লম ইফালেও বৰ্গমূল লম তেতিয়া a এর মানটো পাই যাম আমি ওকে তো a এর মান কিমান হৈ যাব 13 হৈ যাব 13 অপশ্যন ডি টো কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ Next 425639 ইয়াত 5ৰ স্থানীয় মান কি হ'ব স্থানীয় মান নিজা মান খুদিলে নিজে হল হয় স্থানীয় মান কি বুলি কৈছো বাৰে বাৰে যাৰ উলিয়াব লাগে তাক লিখি লবা লিখাৰ পিছত তাৰে খুফালে কেইটা ডিজিট আছে কেইটা অংক আছে এটা দুটা তিনটা ডিজিট আছে তিনটা জিৰো লগাই দিয়া অৰ্থাৎ অপশ্যন সি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট 12 24 আৰু 30 ইয়াৰে গখাও আমি উলিয়াব লাগে 12 24 আৰু 30 ইয়াৰে কি উলিয়াব লাগে গখাও উলিয়াব লাগে ওকে কি হেৰে যাব প্ৰথমতে 6 ৰে আমি কাটিব পাৰো আমি 3 ৰে কাটিব পাৰো ঠিক আছে 6 ৰে কাটি দিছো বাৰু 6 2 12 6 4 24 6 5 30 এতিয়া তিনিওটা সংখ্যাটো কোনটো সংখ্যাৰে হৰণ গৈছিল 6 ৰে হৰণ গৈছিল তো সি টো কাৰেক্ট আনসাৰ হৈ যাব ওকে আপুনি 2 3 হেনেকেও কৰি চাব পাৰে সৰু সংখ্যাৰে হৰণ কৰিও আপুনি চাব পাৰে নেক্সট এইটো সংখ্যা চাওক ভালদৰে চাব হা একদম ইজি হয় অকনমান আমি মাথা লগালে ইয়াৰ আনসাৰটো উলিয়াব পাৰো অকনমান জাস্ট স্লাইড ওকে বেলেগ একো ডাঙৰ ক্যালকুলেশন ইয়াতে নাই চোৱা সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে যাতে প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্বৰ সংখ্যাৰ তুতকৈ 3 অধিক ওকে পূৰ্বৰ সংখ্যাটোতকৈ 3 অধিক তাৰ মানে নেক্সটত যি সংখ্যা আহিব সেইটো 3 বেছি হ'ব যেনেকৈ মই এটা এক্সাম্পল দিও জাস্ট এক্সাম্পল 2 আছে এটা সংখ্যা ইয়াৰ পিছত কি আহিব 3 বেছি হৈ কিনে আহিব 5 আহিব মানে 3 প্লাস কৰি যাই থাকিব লাগে তাৰ পিছত কি আহিব 8 আহিব তাৰ পিছত কি আহিব 11 আহিব এনেদৰে 3 প্লাস কৰি গৈ থাকিব লাগে 3 প্লাস কৰি গৈ থাকিব লাগে সেইটো বস্তু আমাক ইয়াতে প্ৰশ্নত কৈছে এটা ক্ৰমটো -2 ৰে স্টাৰ্ট হৈছে -2 ৰে আৰম্ভ কৰিলে ইয়াৰ দশম সংখ্যাটো হ'ব 10 নম্বৰত কোনটো আহিব -2 ৰে স্টাৰ্ট কৰিম তো -2 ৰ লগত 3 প্লাস কৰিব লাগিব -2 + 3 এনেকৈ কৰিব লাগিব নেক্সটৰ কাৰণে তো কি হৈ যাব +1 হৈ যাব -2 + 3 কি হ'ব +1 হ'ব +1 ওকে 3 প্লাস কৰি গৈ থকা ইয়াৰ লগত 3 প্লাস কৰা 4 হ'ব ইয়াৰ লগত 3 প্লাস কৰা 7 হ'ব ইয়াৰ লগত 3 প্লাস কৰা 10 হ'ব আকৌ 3 প্লাস কৰি গৈ থাকা ওকে 16 19 গৈ থাকা 19 পিছত কি আহিব 22 তাৰ পিছত কি আহিব 25 10টা হলনে নাই চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা হৈ গল 10 নম্বৰত 25 আহিব অপশ্যন বি টো আহিব বাস এইখিনিয়ে বেলেগ একোৱে নাই বেলেগ ফৰ্মুলা দৰকাৰে নাই মাত্ৰ কি 3 প্লাস কৰি গৈ থাকিব লাগে 10 নম্বৰত যি আহিব সেইটোৱে শুদ্ধ উত্তৰ হ'ব নেক্সট এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল কি হয়
360 ডিগ্ৰী হয় অপশ্যন সিটো কাৰেক্ট এনসাৰ চতুৰ্ভুজ বুলি ক'লে কি হয় আয়ত বৰ্গ এইবিলাক হয় যেনেকৈ বৰ্গ বুলি যদি ধৰো এইটো এটা চতুৰ্ভুজ চাৰিটা বাহুৰীয়া আগুৰা ওকে তো ইয়াৰে এই এংগলবিলাকৰ মাপ কিমান হ'ব গুটিকেইটা যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী পাম অপশ্যন সিটো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট 12টা আমৰ দাম 300 টকা আৰু 15টা আপেলৰ দাম 450 টকা 4টা আম আৰু 3টা আপেলৰ ক্ৰয়ৰ বাবে মুঠ খৰচ মানে কি যদি আমি 12টা আম কিনিব লাগে তেতিয়া 300 টকা যায় যদি 15টা আপেল কিনিব লাগে 450 টকা যায় আমি এতিয়া গুটিখিনি নিকিনো আমি কি কৰিম আমি মাত্ৰ 4টা আম কিনিম আৰু 3টা আপেল কিনিম কেই টাকা যাব ওকে ভালদৰে চাবা 12টা আমত 300 টকা যায় 12টা আমত কিমান টাকা যায় 300 টকা যায় ওকে আৰু 15টা আপেলত কিমান টাকা যায় 450 টকা যায় ওকে তো এতিয়া চোৱা এটা আমৰ দাম এইটো কি হল এইটো হৈছে আম এইটো হৈছে আপেল ওকে এইটো হৈছে আপেল তো এটা আমৰ দাম কিমান হ'ব 300 ডিভাইডেড বাই 12 হ'ব আমি উলিয়াব লাগে 4টা আম কিমান হ'ব 3 ডিভাইডেড বাই 12 পূৰণ 4 হৈ যাব তো আমৰ কাৰণে সেপাৰেট উলিয়াই কিনে দেখুৱাই দিছো আৰু আপেলৰ কাৰণে সেপাৰেট কে উলিয়াই মই দেখাই দিম ওকে 15টা আপেলত 450 এটা আপেলত 450 বাই 15 আমাৰ লাগে 3টা আপেল ওকে 450 বাই 15 ইনটু 3 তো 3 ৰে 15 কাটা 5 বাৰ যাব সো 5 ৰে 450 কিমান বাৰ যাব 90 টাইমছ যাব 5 9 45 0 অৰ্থাৎ 90 টকা 3টা আপেলৰ কাৰণে 90 টকা তো 4টা আমৰ কাৰণে 4 3 12 3 ৰে 3 যাব 100 অৰ্থাৎ 100 টকা তো কি হল 4টা আমত যায় 100 টকা আৰু 3টা আপেলত যায় 90 টকা তো দুটা প্লাস কৰি দিয়া কাৰণ মুঠ খৰচ খুদিছে তো 100 যোগ 90 190 অপশ্যন সি তো কাৰেক্ট এনসাৰ হৈ যাব ধুনিয়াকৈ গুটিখিনি বস্তু ভাঙি পাতি দেখুৱাই দিছো ইমানখিনি কৰাৰ দৰকাৰে নাই তথাপিও মই কৰি দেখুৱাই দিছো ইমানখিনি কৰাৰ দৰকাৰ নাই তথাপিও মই কৰি দেখুৱাই দিছো ওকে কাৰণ আমি এনেকৈ কৰিব পাৰো 12টাত যায় 300 তো 4টাত কিমান হ'ব 4টাত কিমান হ'ব চোৱা যে কিমান গুণ হৈ আছে কিমান গুণ ওকে 3 গুণ 4 3 12 তো ইয়াৰ লগত চা ইয়াতে কি থাকিব লাগিব 100 থাকিব লাগিব 100 লগত 3 পূৰণ কৰিলে 300 হ'ব এনেকৈ কৰিব পাৰা তাৰ মানে 4টা আমৰ দাম 100 টকা ঠিক একেদৰে 15টা আপেলৰ দাম হে 450 টকা তো 3টা আপেলৰ দাম কিমান হ'ব ইয়াতে চাবা কিমান গুণ হৈ আছে 5 গুণ তো ইয়াতে কিমান থাকিব লাগিব যাতে 5 গুণ হলে 450 হয় কিমান 90 হ'ব লাগিব বাস এনেকৈ আমি উলিয়াব পাৰো কিন্তু মই এনেকৈ নিদি কেনে এনেকৈ দেখুৱাই দিছো যাতে বুজি পায় সকলোৱে ওকে তো গ্ৰেড 4 ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এই পেপাৰখন গতিকে ভালদৰে চাব এনেকুৱা নহয় যে কুৱেশ্যনটো চাই থৈ দিম কুৱেশ্যনটো 19 20 কৰিব আপুনি কনসেপ্টটো চাব যে কেনেকৈ কি এইবিলাক কিহৰ হয় এইবিলাক ইউনিটাৰী মেথডৰ হয় বেলেগ একোই নাই ইউনিটাৰী মেথড ওকে ঐকিক প্ৰণালী হয় এইবিলাক ওকে তো একদম ইজি কুৱেশ্যন আহিছিলে ড্ৰাইভাৰৰ ক্ষেত্ৰত ওকে তো বহুতে টান আহিব বুলি ভাবি আছিলে বাট টান নাহিলে যথেষ্টখিনি ইজি আহিছে আশা কৰোঁ আপোনালোকে সকলোৱে পাৰিছে আৰু গ্ৰেজুৱেট লেভেলৰ মেথছখনো যথেষ্টখিনি সহজ আহিছিলে তো একদম 35টা ভিতৰত 30টা ভিতৰত আপুনি ইজিলি হয়তো এটা দুটা আপোনাৰ ভুল হ'ব পাৰে বাট ম্যাক্সিমামখিনি আপুনি পাৰিছে আৰু বহুতে পাৰিছে হয়নে বহুতে গণিতখিনি কৰিব পাৰিছে কাৰণ যথেষ্টখিনি সহজ হৈছিলে কাৰণ যিখিনি আমি আলোচনা কৰিছিলো যিখিনি কনসেপ্ট আমি আলোচনা কৰিছিলো সেই কনসেপ্টৰ ভিতৰে গুটিখিনি আহিছে ম্যাক্সিমাম বস্তু আহিছে ওকে তো ক্লাছটো ইমানতে সামৰণি মাৰো বাকি আৰু গ্ৰেড 4 ৰ কাৰণে ক্লাছ লৈ আহিম টেনচন ল'ব নালাগে আপুনিও নিজৰ ফালৰ পৰা পঢ়ি থাকক মই প্ৰেক্টিছৰ কাৰণে ইউটিউবত যিমানখিনি পাৰো দি যাম ওকে তো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লৈ ল'ব ধন্যবাদ